নমস্কাৰ মই ৱাছিম হক আপোনালোকে জানে মোক ইংলেণ্ডৰ লণ্ডনৰ ওচৰৰ ব্ৰেকনেলত থাকোঁ আজি এই ভিডিঅ'টি আনন্দৰ শিশুসকলৰ কাৰণে নহয় অভিভাৱকসকলৰ কাৰণেহে মই বনাইছোঁ গতিকে এই ভিডিঅ'টো যাতে অভিভাৱকসকলে চাই তাৰ কামনা কৰিলোঁ আৰু যদি কোনোবা শিশুৱে ভিডিঅ'টো চাইছা তোমালোকে নিজৰ অভিভাৱকক অনুগ্ৰহ কৰি যাতে দেখুওৱা মই ইয়াত ক'ব খুজিছোঁ যে অভিভাৱকসকলক বুজাই দিব খুজিছোঁ যে আনন্দ কি আমি আনন্দ কিয় স্থাপন কৰিছোঁ আৰু আনন্দত আমি কি শিকাব খুজিছোঁ আমি কাৰ আৰ্হিত এই আনন্দটো বনাইছোঁ আৰু তাত আমি কি শিকাম চাবলৈ গ'লে আনন্দ হ'ল জিডু কৃষ্ণমূৰ্তি নামৰ এগৰাকী দাৰ্শনিকৰ আদৰ্শত শিক্ষাৰ আদৰ্শত আনন্দত আপোনালোকে হয়তো তাৰ ভিতৰত দেখিছে জিডু কৃষ্ণমূৰ্তিৰ এখন বৰ্ডো আছে জিডু কৃষ্ণমূৰ্তিৰ বিষয়ে এয়া জিডু কৃষ্ণমূৰ্তিৰ ফটো তেওঁৰ জন্ম 1896 চনত হৈছিলে অন্ধ্ৰপ্ৰদেশত আৰু সেই সময়ত যথেষ্ট এটা শক্তিশালী সংগঠন আছিলে থিঅ'ফিজিকেল ছ'চাইটি তেওঁলোকে গোটেই পৃথিৱীক এটা আধ্যাত্মিক নেতৃত্ব দিব বিচাৰিছিলে সেই থিঅ'ফিজিকেল ছ'চাইটিয়ে আৰু তেওঁলোকে সেই সময়ত জিডু কৃষ্ণমূৰ্তি বহুত সৰুতেই 8-9 বছৰ বয়সতে তেওঁ দেখিছিলে যে এই ল'ৰাটোৰ ওপৰত যথেষ্ট প্ৰতিভা আছে তেতিয়া সাধাৰণ গাঁৱৰ দুখীয়া ল'ৰা জিডু কৃষ্ণমূৰ্তি তেতিয়া সেই থিঅ'ফিজিকেল ছ'চাইটিয়ে জিডু কৃষ্ণমূৰ্তিক লৈ আহিছিলে ইংলেণ্ডলৈ তেখেতৰ পৃষ্ঠপোষকতা কৰিবলৈ শিক্ষাৰে শিক্ষিত কৰিবলৈ যাতে ভৱিষ্যতে সেই থিঅ'ফিজিকেল ছ'চাইটি হৈ গোটেই বিশ্বৰে আধ্যাত্মিক নেতৃত্ব দিব পাৰে ইংলেণ্ডত সেই সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলে পঢ়া শুনা কৰিছিলে কিন্তু বোধ কৰোঁ মই চনটো পাহৰিছোঁ যেতিয়া 27-28 বছৰ হ'ল কয় কিছুমানে গম পালে সত্যটো কি তেতিয়া তেওঁ নিজেই নেতৃত্ব দি থকা সেই থিঅ'ফিজিকেল ছ'চাইটিখনক ভংগ কৰি দিলে কৈ পেলাই কৈছিলে সত্য হ'ল এটা পাঠবিহীন পাঠ কোনো ধৰ্মই কোনো সমাজে কোনো ধৰ্মীয় গোষ্ঠীয়ে কোনো জাতিয়ে সেই আমাক সত্যটো দেখুৱাই দিব নোৱাৰে তাৰপিছত তেওঁ সেই থিঅ'ফিজিকেল ছ'চাইটিটো ভংগ কৰি দিলে তাৰপিছত গোটেই জীৱন তেওঁ 90 বছৰ বয়সলৈকে গোটেই জীৱন বিভিন্ন ঠাইত তেওঁ বক্তৃতা দি ফুৰিছিল ইংলেণ্ডত আছিলে ইংলেণ্ডত বক্তৃতা দিছিলে আমেৰিকাত দিছিলেগৈ তাৰপিছত ভাৰতবৰ্ষত ইউৰোপত তেওঁ বহুত বক্তৃতা দিছিলে আৰু তেওঁৰ বক্তৃতা শুনিবলৈ হাজাৰ হাজাৰ লোক অনুপ্ৰাণিত হৈ তেখেতৰ বক্তৃতা শুনিছিলে তেওঁৰ মূল মন্ত্ৰটো আছিলে স্বাধীনতা কি তেওঁ কৈছিলে যে স্বাধীন হ'বলৈ হ'লে আমি স্বাধীনভাৱে ভাবিব লাগিব আমি নিজৰ ভিতৰত সোমাই যাব লাগিব তেওঁ চাবলৈ কৈছিলে বাৰে বাৰে আমাক চাবলৈ কেনেকৈ আমি পৰাধীন কাৰণ আমাৰ মনটোৰ যি ভাৱনাবোৰ হয় সেই ভাৱনাবোৰ সদায় অতীত কোনোবাই আমাৰ মনত সোমোৱাই দিয়ে আমাৰ মনত আমাৰ মা দেউতাই সোমাই দিয়ে সমাজে সোমোৱাই দিয়ে ৰাজনীতিজ্ঞই সোমোৱাই দিয়ে ধৰ্মই সোমোৱাই দিয়ে কিছুমান ধাৰণা সোমোৱাই দিয়ে আৰু সেই ধাৰণাবোৰৰ পৰাই আমাৰ ভাৱবোৰ আৰম্ভ হয় আৰু সদায় আমি পৰাধীন হৈ থাকোঁ আমি স্বতঃস্ফূৰ্তভাৱে স্বাধীন হ'ব নোৱাৰোঁ স্বাধীন হৈ আমাৰ বিকাশ নহয় তেওঁ এই শিক্ষা আৰু তেওঁৰ আৰ্হিত অনুপ্ৰাণিত হৈ পৃথিৱীৰ বিভিন্ন কোণাত তেওঁৰ সেই শিক্ষাৰ আৰ্হিত স্কুলবোৰ গঢ়ি তুলিলে বহুত স্কুল এনেকুৱা স্কুল আমাৰ ঘৰৰ ওচৰতে আছে ইংলেণ্ডত জিডু কৃষ্ণমূৰ্তিৰ স্কুল আমেৰিকাতো আছে বহুত স্কুল ভাৰতবৰ্ষৰ বেংগলোৰ মাদ্ৰাজ বোম্বাই দেৰাদুনৰ ওচৰত তেখেতৰ আৰ্হিত বহুত স্কুল গঢ়ি উঠিছে আৰু সেই একেই আৰ্হিতে আমি আনন্দও গঢ়ি তুলিব খুজিছোঁ সেই জিডু কৃষ্ণমূৰ্তিৰ শিক্ষাৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি আৰু তেওঁৰ শিক্ষাৰ আদৰ্শ কি তেওঁ বাৰে বাৰে মানুহক প্ৰশ্ন কৰিছিলে শিক্ষানো কি
আমি কিয় শিক্ষিত হ'বলৈ যাওঁ? আমি ইমান কষ্ট শিক্ষিত হ'বলৈ কিয় কৰোঁ? জীৱিকাৰ কাৰণে? তেওঁ কৈছিলে জীৱনটো ইমান বিশাল। সূৰ্য, তৰা, চন্দ্ৰ, গ্ৰহ, গছ, গছনি, এই বিশাল জীৱনটোৰ মাজত এটা সৰু জীৱিকা। তাৰ কাৰণে আমি শিক্ষিত নেকি? নে শিক্ষিত হ'ব লাগে আমি জীৱনৰ কাৰণে? তেওঁ বাৰে বাৰে প্ৰশ্ন কৰিছিলে যে তোমালোকে যদি গতানুগতিক সমাজে বান্ধি দিয়া নিয়মবোৰেই মানি চলা, তোমালোক হবা, ডাঙৰ হবা। তাৰপিছত প্ৰশ্ন কৰিছিলে কি হ'ব তোমালোকৰ? তোমালোক ডাঙৰ হবা, এটি জীৱিকাৰ লগত তোমালোক বান্ধোন খাই যাবা, তোমালোকৰ বিয়া হ'ব, হয় জীৱিকা নতুবা পাকঘৰৰ লগত তোমালোক বান্ধোন হৈ যাবা। তাৰপিছত তোমালোকে গম পোৱাৰ আগতেই তোমালোকৰ ল'ৰা ছোৱালী হ'ব। তাৰপিছত জীৱনটো তোমালোকৰ মৰহি যাব। সদায় যুদ্ধ কৰিয়েই থাকিবা, সদায় প্ৰতিযোগিতা কৰিয়েই থাকিবা, ইটো সিটোৰ লগত। মনত হিংসা, খং, সকলোবোৰ থাকিবই। জন্ম হ'ব সমাজে দিয়া, ধৰ্মই দিয়া, ৰাজনীতিয়ে দিয়া, বাতৰি কাকতে দিয়া খবৰবোৰ পূৰা আমাৰ ধাৰণা হ'ব। সেই ধাৰণাৰ ভিত্তি কৰি আমি ইজনে সিজনৰ লগত সংঘাত কৰিম। তাৰমানে দেশৰ লগত সংঘাত, সমাজে সমাজৰ লগত সংঘাত। আৰু তাই সংঘাততেই জীৱনটো অহংকাৰ, হিংসা, সেইবোৰৰ মাজতেই জীৱনটো পাৰ হৈ যাব। চাকৰিটো ভয়ত থাকিম, আমাৰ গোটেই জীৱনটো ভয়ৰ হ'ব। চাকৰি হেৰুৱাৰ ভয়, ওচৰ চুবুৰীয়াই কি ক'ব সেয়াই ভয়, স্বামী স্ত্ৰীয়ে কি ক'ব সেয়াৰ ভয়, মৃত্যুৰ ভয়, বেমাৰ হোৱাৰ ভয়। গোটেই জীৱনটো আমাৰ ভয়তেই লাহে লাহে মৰহি যাব। যিটো কৃষ্ণমূৰ্তিয়ে কৈছিলে যে আমি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব এই শিশুসকলৰ কাৰণে, যি পৰিৱেশ সম্পূৰ্ণভাৱে স্বাধীন, য'ত কোনো ভয়ৰ লেখ মাত্ৰও নাই। তেনেকুৱা এটা পৰিৱেশত শিশুসকলৰ বিকাশ হ'ব লাগিব। তেতিয়াহে প্ৰকৃত মেধা হয়। আৰু প্ৰকৃত মেধা কি? প্ৰকৃত মেধা হ'ল আমি কোনো ধৰণৰ ভাৱৰ দ্বাৰা বশিত নহয়, স্বাধীনভাৱে আমি বস্তুবোৰ চাব পাৰোঁ কি হৈছে। এইটো নহয় যে কিতাপত আছে সেইকাৰণে সত্য, এইটো নহয় যে সমাজে কৈছে সেইকাৰণে সত্য, এইটো নহয় যে ধৰ্মই কৈছে সেইকাৰণে সত্য, এইটো নহয় যে আন কোনোবাই ডাঙৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে কৈছে সেইকাৰণে সত্য। নহয়, নিজেই চাব লাগিব স্বাধীনভাৱে, ভয়ৰ অকণো চিন মাত্ৰ নোহোৱাকৈ আমি বস্তুবোৰ চাব লাগিব। তেতিয়াহে এজনৰ মেধাৰ বিকাশ হ'ব। আৰু মেধাৰ বিকাশ হ'লেহে জীৱিকাৰ কাৰণে নহয়, জীৱনৰ কাৰণে মানুহ জীয়াই থাকিব। জীৱনটো ইমান ধনী, ইমান সৌন্দৰ্যময়, তাৰ বিষয়ে আৰু এনেকুৱা এটা নহয় যে সংঘৰ্ষ, অশান্তি, সেয়া জীৱন নহয়। জীৱনটো অতি সুন্দৰ। সেই জীৱনটো চাব লাগিব। সেই জীৱনটো উপভোগ তেতিয়াহে কৰিব পাৰিব যেতিয়াহ'লে মনটো স্বাধীন হৈ যায়। আৰু সেই আদৰ্শত স্কুলবোৰ গঢ়ি তুলিছিলে। সেই আদৰ্শৰ স্কুলত আৰু আনন্দটো আমি এইটো কৰিব খুজিছোঁ যে ল'ৰা ছোৱালীক আমি কোনো পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি আমি নিশিকাওঁ। তেওঁলোকে যিটো ভাল পায়, তেওঁলোক নিজে যিটো কি, আটাইতকৈ ডাঙৰ কথা নিজে কি সেইটো আৱিষ্কাৰ কৰা। আমি কৈ দিওঁ তই ডক্তৰ হ'ব লাগিব, তই ইঞ্জিনিয়াৰ হ'ব লাগিব, তই আমুক হ'ব লাগিব, আমুক হ'ব লাগিব। সদায় আন কাৰোবাক অনুকৰণ কৰি যাওঁ, আন কোনোবা এটা হ'ব খোজো। কাৰোবাৰ আৰ্হিত আমি যাওঁ, কোনোবা ৰাজনীতিৰ আৰ্হিত, কোনোবা নেতাৰ আৰ্হিত, কোনোবা সমাজবিদৰ আৰ্হিত, কোনোবা ডাঙৰ মানুহৰ আৰ্হিত। আমি কওঁ তোৰ মামাৰ নিচিনা হ'ব লাগিব, তোৰ দেউতাৰ নিচিনা হ'ব লাগিব, ককাৰ নিচিনা হ'ব লাগিব। যেতিয়াই আমি বেলেগ কোনোবা এটা হ'ব যাওঁ, আমি নিজে নহয়, তেতিয়াহ'লে আমাৰ স্বাধীনতা শেষ হৈ যায়। আমি সদায় হ'ব লাগিব আমি নিজে কি সেইটো বিচাৰি উলিয়াব লাগিব। আৰু আনন্দত আমাৰ সেয়াই প্ৰয়াস, যাতে ল'ৰা ছোৱালীয়ে নিজকে বিচাৰি পাই নিজে কোন আৰু যিটো ভাল লাগে সেইটো কৰিব। ভাল লাগে বিজ্ঞান চাব, মাইক্ৰস্কোপৰ যোগেদি চাব, টেলিস্কোপৰ জৰিয়তে আকাশ চাব, মাইক্ৰস্কোপত যদি চাব, কিবা চাৰ্কিট বনাব, বিজ্ঞানৰ নতুন নতুন বস্তুবোৰ শিকিব। কোনোবাৰ মন গৈছে পেইণ্টিং কৰিব, কাৰোবাৰ মন গৈছে গান গাব, কাৰোবাৰ মন গৈছে গীটাৰখন বজাব, কাৰোবাৰ মন গৈছে
কবিতা লিখিব, কাৰোবাৰ মন যোৱা নাই একো নকৰে, বহি থাকিব। সেইকাৰণে আমি আনন্দত প্ৰথম আহিলেই স্বতঃস্ফূৰ্তভাৱে অলপ সময় শান্তিৰে বহি থাকিবলৈ কওঁ, নীৰৱে নিজৰ মনৰ ভিতৰৰ ভাৱবোৰ চাবলৈ কওঁ, আৰু তাৰ পিছত যাবলৈ কওঁ যাতে শিশুৰ বিকাশ হয় এটি স্বাধীনভাৱে, কোনো ভয়ৰ হেৰি নহয়। আমি কোনো পৰীক্ষা দিবলৈ নকওঁ, আমি কোনো চাৰ্টিফিকেট নিদিওঁ আনন্দত। ৰাইজে যদি চাৰ্টিফিকেটৰ আশা কৰিছে, ভুল। আমি কোনো চাৰ্টিফিকেট নিদিওঁ, আমি জীৱিকাৰ কাৰণে তৈয়াৰ কৰা নাই আনন্দত। তাৰ কাৰণে স্কুল আছে, বেলেগ কলেজ আছে, তালৈ যাওক। যদি আপোনালোকে ভাবিছে যে শিশুসকল স্বাধীন হ'ব লাগে, জীৱনৰ সৌন্দৰ্য, জীৱনৰ মহত্ব বুজি পাব লাগে, নিজে কি সেইটো বিচাৰি উলিয়াব লাগে, তাৰপিছত নিজে কৰিব লাগে। তাৰ কাৰণে আনন্দ, আৰু সেইকাৰণে আনন্দত আহক। যি বিচাৰিছে আহক, আৰু যি ভাবিছে নহয় আনন্দ মোৰ কাৰণে নহয়, ঠিক আছে, আহিব। আমি বিচৰা নাই আনন্দত 100টা ল'ৰা ছোৱালী আহিব, 200টা ল'ৰা ছোৱালী আহিব, 1000টা আহিব না। আনন্দত লাগিলে 5টাই ল'ৰা ছোৱালী আহক। আমি সেই যীশুখ্ৰীষ্ট মূৰ্তিৰ আৰ্হিতেই আমি শিকাম, স্বাধীনভাৱে, স্বতঃস্ফূৰ্তভাৱে নিজক বিচাৰি উলিয়াবলৈ, নিজে কিবা অৰিজিনেল নিজে ভাবি উলিয়াবলৈ। নহ'লে সদায় আনক অনুকৰণ কৰি কৰি জীৱনটো চলি যাব, এটা ভয়ৰ জীৱন। আৰু আনন্দত যিসকল শিকাব, যিসকলে শিকাব, তেওঁলোকে সেই যীশুখ্ৰীষ্ট মূৰ্তিৰ আদৰ্শত শিকাব। তেওঁলোকে এটা বস্তু হেঁচা দি তেওঁলোকৰ মূৰত সোমোৱাই দিব নোখোজে। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে মুকুন্দ আছে, তেওঁ যীশুখ্ৰীষ্ট মূৰ্তিৰ আৰ্হিত শিক্ষা লৈছে, মোৰ লগত সদায় কথা পাতি থাকে। মই যীশুখ্ৰীষ্ট মূৰ্তিৰ বহুত কিতাপ আছে, মোৰ যীশুখ্ৰীষ্ট মূৰ্তিৰ সদায় অধ্যয়ন কৰি থাকোঁ। যীশুখ্ৰীষ্ট মূৰ্তি মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আজি মই 6-7 বছৰ অধ্যয়ন কৰি থাকোঁ, ধ্যান লৈ থাকোঁ। যীশুখ্ৰীষ্টৰ কথাবোৰ সদায় মনৰ ভিতৰলৈ সোমাই গৈ নিজৰ মনটোক চাবলৈ কয়, কাৰণ গোটেই সমাজখন, গোটেই পৃথিৱীখন এই নিজৰ মনৰ ভিতৰতে আছে, বাহিৰত নাই। আৰু সেয়াই আমি শিকাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাব আমি কি শিকাব খুজিছোঁ আনন্দত, আৰু ভাবোঁ যাতে ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব বুলি মই নিশ্চয় ভাবিছোঁ। ইয়াৰ আৰ্হিত ইংলেণ্ডত আছে স্কুল, আমেৰিকাত আছে, চবতে আছে। আৰু মই ৰাইজে বুজি পাব পৰাকৈ এইখন কিতাপ হয়, থিংক অন দিছ থিংছ, এইখনৰ অসমীয়া অনুবাদ কৰি আছোঁ, ভাবিবৰ কথা বুলি। আৰু তাৰ প্ৰথম অধ্যায়টোৱে হৈছে শিক্ষাৰ গুৰুত্ব। সেইটো মই আপোনালোকলৈ পঠিয়াই দিম, আপোনালোকে পঢ়িব, বুজি পাব। তেতিয়া মই কি কৰিব খুজিছোঁ, আৰু যদি কিবা বুজি নাপায়, কিবা মোক প্ৰশ্ন সুধিব আছে, হোৱাটছএপৰ জৰিয়তে মোক সুধিব পাৰে। এয়াই ক'লোঁ, আশা কৰোঁ আপোনালোকে গম পাব আনন্দত। মই আগতেও কৈছোঁ, আকৌ এয়াই কৈছোঁ। আৰু আমাক আনন্দত যিসকলে শিকাব, তেওঁলোকে যাব যীশুখ্ৰীষ্ট মূৰ্তিৰ ট্ৰেইনিঙত ল'ব, আৰু তেওঁলোক যীশুখ্ৰীষ্ট মূৰ্তি স্কুলতো যাব। বন্দবস্ত কৰিছোঁ মই, বেংগলোৰত গৈ, মাদ্ৰাজত গৈ, বাদাৰণত গৈ যীশুখ্ৰীষ্ট মূৰ্তিৰ ঠাইত থাকি আহিব, যীশুখ্ৰীষ্ট মূৰ্তি শিকাব, তেতিয়াহে আমি শিকাব পাৰিম। যীশুখ্ৰীষ্ট মূৰ্তিৰ ফাউণ্ডেশ্যন পৃথিৱীৰ সকলোতে আছে, আমেৰিকাত আছে, ইংলেণ্ডত আছে, ভাৰততো আছে। এই ফাউণ্ডেশ্যনৰ পৰা শিকিব। ঠিক আছে, ধন্যবাদ।